অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা আজি 23টা দিন উকলি গ'ল আৰু এই 23টা দিনত অসমৰ বিভিন্ন প্ৰান্তত তেওঁ ন্যায়ৰ বাবে বিভিন্নজনে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু মই আজি এনেকুৱা এজন ব্যক্তিৰ ওচৰত আছো যিজন ব্যক্তিয়ে তেওঁৰ ন্যায়ৰ বাবে আপোনাৰ তেওঁ কুটিশিল্পী হয় কুটিশিল্পীজনে তেওঁ ন্যায়ৰ বাবে এনেধৰণে আপোনাৰ এখন ৰথ বনাইছে এই ৰথখন লৈ পেলাই তেওঁ শিৱসাগৰৰ বিভিন্ন প্ৰান্তত মছজিদ মন্দিৰ চাৰ্চ গুৰুদ্বাৰা এনেকুৱা বিভিন্ন প্ৰান্তত গৈ পেলাই তেওঁৰ ন্যায় আৰু তেওঁৰ আত্মাই সদগতি পাবলৈ তেওঁ কামনা কৰিছে আৰু তেওঁ আমাৰ লগত বৰ্তমান উপস্থিত আছে। প্ৰথমতে আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম প্ৰশান্ত চেতিয়া। হয়, প্ৰশান্ত চেতিয়া। মই জুবিন দাৰ ন্যায়ৰ কাৰণে শিৱসাগৰত থকা সকলো ধৰ্মৰ মঠ মন্দিৰত মই মানে সেৱা জনাইছোঁ আৰু তেওঁ আত্মাই সদগতি পাওক আৰু তেওঁক দেৱতা তুল্য কৰি স্বৰ্গত বাস দিয়ক। আৰু মোৰ কথা হৈছে কি, জুবিন দাক যে সাগৰত নি মাৰিলেগৈ কৌৰৱসকলে, তেখেতলোকক উচিত শাস্তি দিব লাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ এজন ভগৱান হৈ আছে আৰু পুলিচ প্ৰশাসন হৈ আছে অৰ্জুনে যেনেকৈ মানে জয়দ্ৰথক বধ কৰিছিলে, ঠিক তেনেকৈ জুবিন দাক বধ কৰা কিজনকো মানে অৰ্জুনে বধ কৰিব লাগে জয়দ্ৰথে। আপুনি লগ পাইছিলে নেকি? হয়, মই লগ পাইছোঁ। মই বিহু মঞ্চ বহুতকেইটা বিহু মঞ্চত লগ পাইছোঁ। তেখেতে মোক কৈছে যে তুমি অসমীয়া কৃষ্টি সংস্কৃতি বনাই যোৱা। হয়, তেখেত এতিয়া নোহোৱা হোৱাৰ পৰা মোৰ নিশা ভাত মানে চিন্তাত হেৰি হৈ আছোঁ, মগ্ন হৈ আছোঁ আৰু মোৰ পেটলৈ ভাত নাযায়। কালিৰ পৰা কৰিছোঁ। মই প্ৰথমে জেঙনকটীয়া মছজিদত সেৱা কৰি আহিছোঁ, তাৰপিছত আহিছোঁ শিৱদৌললৈ, তাৰপিছত মছজিদ গীৰ্জাঘৰ সেই সকলোতে সেৱা কৰিছোঁ। এতিয়া মই বৰ্তমান গুৰুদাত উপস্থিত আছোঁ। হয়, ইয়াৰ পিছত মই ৰংঘৰ বাকৰিলৈ যাম। হয়, আপোনাৰ এই যাত্ৰা ক'ত শেষ কৰিব? ৰংঘৰ বাকৰিতে শেষ কৰিম। হয়, ধন্যবাদ। হয়, এয়া আছিল আপোনাৰ প্ৰশান্ত চেতিয়া। প্ৰশান্ত চেতিয়াই জুবিন দাৰ ন্যায়ৰ বাবে আপোনাৰ ওলাই আহিছে। তেওঁ নিজৰ যি কুটিশিল্পী হয়, তেওঁ আপোনাৰ নিজে আপোনাৰ এইবোৰ বস্তু নিৰ্মাণ কৰিছে, নিৰ্মাণ কৰি তেওঁ ওলাই আহিছে। প্ৰতিটো মছজিদ মন্দিৰ গুৰুদ্বাৰা চাৰ্চ প্ৰতি জেগাতে গৈ পেলাই তেওঁ আপোনাৰ এই ধৰণে তেওঁ ন্যায় দাবী কৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তত যি ধৰণে ন্যায় জুবিন দাৰ বাবে ন্যায় দাবী কৰিছে, ঠিক এই ধৰণে তেওঁ ন্যায় দাবী কৰিছে আৰু আমিও বিচাৰোঁ যে জুবিন দাই অতি সোনকালে ন্যায় পাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।